খাৰুপেটীয়াৰ শাক পাচলি নাখাব নহলে কিডনি বেয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে কৃষকৰ লগতে ছাত্ৰ নেতা খাৰুপেটীয়াৰ সবজিৰ খেতি পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খাৰুপেটীয়াত আহিবলৈ আহ্বান কৃষকসকলৰ আবুল তাবুল বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকিয়নি খাৰুপেটীয়াৰ কৃষকৰ দৰং জিলাৰ খাৰুপেটীয়া শাক পাচলি নাখাব নহলে আপোনাৰ কিডনি বেয়া হ'ব খাৰুপেটীয়াৰ খেতিয়কে বহুত বেছি ৰাসায়নিক সাৰ দিয়ে শাক পাচলি বছৰৰ প্ৰথমটো দিনতেই এইদৰে বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভিতৰত বৈজ্ঞানিক প্ৰক্ৰিয়াৰে উৎপাদিত শাক পাচলি কৰাৰ পিছতো বছৰৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নিকৃষ্ট মন্তব্যৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আজি আমছৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে কৈছে যদি মুখ্যমন্ত্ৰীৰ সাহস আছে অবৈধ কীটনাশক ঔষধ ৰাসায়নিক সাৰৰ বিক্ৰী কৰা ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীক সবজিৰ সিন্ডিকেটৰ চলাই আছে বুলিও আমছৰ নেতাজনে কটাক্ষ কৰে জৈৱিক প্ৰক্ৰিয়াৰে খেতি কৰি বহিৰাজ্য ডুবাই লণ্ডন আদিলৈ ৰপ্তানি কৰা হৈছে খাৰুপেটীয়াৰ শাক পাচলি হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়াত তেওঁৰ কৃষি বিভাগৰ চৰকাৰী কৰ্মচাৰী নিয়োগ কৰক আৰু ৰাসায়নিক ঔষধ ৰাসায়নিক সাৰ প্ৰয়োগ বুলি প্ৰমাণ কৰক খেতিত ব্যৱহাৰ কৰা কীটনাশক চৰকাৰে কেতিয়াবাই বন্ধ কৰি থৈছে তাৰ পিছতো যদি দোকানত বিক্ৰী হয় তেন্তে দায়ী চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খাতি খোৱা কৃষকৰ কষ্টোপাৰ্জিত সবজিক লৈ আবুল তাবুল বক্তব্য দিয়া বন্ধ কৰক নহলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে খাৰুপেটীয়াৰ কৃষকে প্ৰথম কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত যি মন্তব্য কৰিছে এই মন্তব্যটো অশোভনীয় মন্তব্য আৰু ফটো আমিৰ বাহিৰে একোৱে নহয় বুলি মই অনুভৱ কৰিছোঁ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনফৰমেশ্যনটো ভুল মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকেতো এতিয়া তেওঁ কেতিয়া কি কৈ আছে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত যেন লাগিছে কাৰণ তেওঁৰ দায়িত্বটো কি আছিলে এজন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব আছিলে যে খেতিয়কসকলৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা উৎপাদিত সামগ্ৰী বৃদ্ধি কৰা আৰু খেতিয়কসকলে যাতে সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতিত আৰু গোবৰৰ সাৰ ব্যৱহাৰ কৰি আৰু কেঁচু সাৰ ব্যৱহাৰ কৰি এই খেতি বাতিবিলাক কৰা আজি যিসমূহ ফাৰ্টিলাইজাৰৰ দোকান আছে সেই দোকানসমূহত কি বস্তু বিক্ৰী হৈ আছে কি বিক্ৰী হোৱা নাই যদি তাতে কীটনাশক দ্ৰব্য ব্যৱহাৰ হৈ আছে কেমিকেল সেই কেমিকেলটো যে ব্যৱহাৰ বন্ধ এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে জানে আজি কেমিকেল ব্যৱহাৰ নকৰা যিসমূহ পেষ্টিচাইড আছে সেইটো ব্যৱহাৰ কৰাত কাৰো আপত্তি নাই কিন্তু যিসকল বায়োকেমিকেল ব্যৱহাৰ কৰিছে যিসকলৰ প্ৰিন্সিপাল চাৰ্টিফিকেট নাই সেইসমূহ ইণ্ডাষ্ট্ৰী অসমত বহুত আছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনিও জানে কোনে কোনে এই ইণ্ডাষ্ট্ৰীবিলাক চলাই আছে আৰু মুখ্যমন্ত্ৰী এইখিনিও জানে সেই তাতে যিটো সিন্ডিকেট চলি আছে সিন্ডিকেটটো কেনেকৈ চলি আছে গতিকে এই যে মানে যেটো সিন্ডিকেট এই অসাধু যেটো ব্যৱসায় সেই ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি আজি আমাৰ কৃষক ভাইসকলৰ আত্মসন্মানত আঘাত আনিছে কৃষকক অপমান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আসলতে নীলাজ এজন মুখ্যমন্ত্ৰী আছে নীলাজ আৰু এইজন মুখ্যমন্ত্ৰীয়ে কৃষকসকলক অপমান কৰি ভাবিছে নেকি যে তেওঁ বাচি যাব নোৱাৰে এই অঞ্চলৰ কৃষকসকলে সম্পূৰ্ণ জৈৱিক পদ্ধতিত ব্যৱহাৰ কৰা আৰম্ভ কৰিছে তেওঁলোকে গোবৰ সাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰে কেঁচু সাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে আজি আমি য'ত থিয় হৈছোঁ যিটো পথাৰত হবিবৰ ৰহমান বুলি হবিবৰ ৰহমানৰ ঘৰলৈ আহক তেওঁৰ 20-25 বিঘা খেতি বাতি কৰিছে তেওঁ 1000 কৃষকক লৈ একত্ৰিতভাৱে এই জৈৱিক পদ্ধতিত ব্যৱহাৰ কৰি আৰু গোবৰ সাৰ ব্যৱহাৰ কৰি খেতি বাতি কৰি আছে অকল এই 1000 নহয় এনেকুৱা হাজাৰ হাজাৰ বিঘা আজি জৈৱিক পদ্ধতিত আৰু গোবৰ সাৰ ব্যৱহাৰ কৰা হৈছে আজি গোবৰৰ বজাৰ আছে এটা হাজাৰৰ ওপৰত ৰাতিপুৱা টেলাৰ আহে এই গোবৰটো লৈ আজি আমাৰ কৃষকসকলে সেইবিলাক কিনে তেওঁলোকে কৃষিজাত সামগ্ৰী উৎপাদন কৰি আছে গতিকে মুখ্যমন্ত্ৰী এই টুলুঙা মন্তব্য আমি গৰিহণা দিছোঁ সম্পূৰ্ণ চূড়ান্ত এটা মানে হেৰিৰ বাহিৰে চূড়ান্ত এটা এই শব্দটো মই প্ৰকাশ নকৰি দিয়ক বেয়া লাগিব এইবিলাক অসাংবিধানিক শব্দ গতিকে মোৰ তেনেকুৱা অনুভৱ হৈছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ মন্তব্য বন্ধ কৰক দৰঙত এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰয়োজন দৰঙত প্ৰতিটো GPOIছত এগ্ৰি ক্লিনিকৰ প্ৰয়োজন দৰঙত আজি কৃষকসকলক প্ৰশিক্ষণ দিব লাগে তাৰ ব্যৱস্থা চৰকাৰে কৰক বিভাগ আছে এজন ব্যৰ্থ কৃষি মন্ত্ৰী অতুল বৰা একদম জীৱনত এই দৰঙৰ খেতিপথাৰত আহি ভৰি দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াতো আহাই নাই
গতিকে এটা অঞ্চল পৰিদৰ্শন নকৰাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কোনোবা দালালৰ ৰিপৰ্ট মতে এই ধৰণৰ মন্তব্য কৰাটো আমি ঠিক পোৱা নাই, আমি ভাল লগা নাই, আমাৰ বেয়া লাগিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতে দৰঙৰ কৃষি পথাৰত আহক, পৰিদৰ্শন কৰক দৰঙৰ কৃষকসকলে কি ব্যৱহাৰ কৰে, আৰু দৰঙত যদি অসাধু ব্যৱসায় আছে, যিসকল কীটনাশক বায়'কেমিকেল যিসকল ব্যৱহাৰ কৰি আছে, যিসমূহ মানে ব্যৱহাৰ কৰিলে মানুহৰ জীৱন মৰণৰ খেল আহে, য'ত বেমাৰ আজাৰ হয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যদি তেখেতৰ এইখিনিয়ে অনুভৱ, তেখেতৰ সৎ সাহস আছে, সেই চিণ্ডিকেটটো, এই যে ইণ্ডাষ্ট্ৰী যে আছে, কীটনাশক দ্ৰব্যৰ যিবিলাক ইণ্ডাষ্ট্ৰী আছে, এই যে অসাধু যে ব্যৱসায় আছে, এই চিণ্ডিকেটটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰক, দৰঙৰ কৃষকে ভাল পাব। কিন্তু সেইটো নকৰি আপুনি চিণ্ডিকেট ক'ৰবাত কম হৈছে যেন লাগিছে, পইচা অলপ চাগে কম পাইছে, তাৰ কাৰণে এই ধৰণৰ মন্তব্য কৰিছে নৱবৰ্ষৰ প্ৰথম দিনটো। গতিকে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৎ জ্ঞানৰ মানে হওক, আৰু এই অসাধু ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, এই ইণ্ডাষ্ট্ৰীবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, আৰু উপযুক্ত কৃষকসকলক প্ৰশিক্ষণ দি কৃষিজাত সামগ্ৰী উৎপাদনৰ ব্যৱস্থা কৰক, আৰু এই উৎপাদিত সামগ্ৰীৰ যাতে উচিত মূল্য কৃষকসকলে পায়, যাতে কোনো দালাল চিণ্ডিকেটে যাতে নাপায়। বিভিন্ন সময়ত অভিযোগ আছে যে ইয়াতে 10 টকাৰ ফুলকবি গুৱাহাটীৰ যায় কিমান 50 টকা হয়। এই যে দালাল চিণ্ডিকেটটো, এই চিণ্ডিকেটটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ব্যৱস্থা গ্ৰহণ কৰে, নে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইবিলাক পালিত ব্যক্তি এনেকুৱা যেন লাগিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক তৰল মন্তব্য কৰা বন্ধ কৰক, আৰু আমি আহ্বান জনাইছোঁ দৰঙলৈ আহক, কৃষকসকলক লগ কৰক, শৈয়ুৰ ৰহমানৰ ঘৰলৈ আহক, শৈয়ুৰ ৰহমানে ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক নীতি শিক্ষা দিব, কেনেকৈ দিব লাগে। গতিকে এইখিনিয়ে ক'লোঁ। আৰু প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে যিটো মন্তব্য দিছে, এই মন্তব্যটোত মই এজন কৃষক হিচাপে দুখ পাইছোঁ, কাৰণ এনেকুৱা মন্তব্য দিয়াটো তেখেতে এজন দক্ষ অসমৰ মুখ্যমন্ত্ৰী শোভা পোৱা নাই। এটা জাতিক যেতিয়া এই মন্তব্যটো দি টাৰ্গেট কৰি কিনে এই মন্তব্যটো দিছে, এইটো আমি সঁচাকৈয়ে দুখ পাইছোঁ। কাৰণ তেওঁ যিখিনি কথা কৈছে যে এইখিনি অতিৰিক্ত কীটনাশক, অতিৰিক্ত সাৰ ব্যৱহাৰ কৰি কিনে উৎপাদন কৰে, তেখেতে হয়তো গম নাপায় যে খাৰুপেটীয়া অঞ্চলৰ পৰাই আপোনাৰ বিভিন্ন পাচলি আপোনাৰ দেশ বিদেশত ৰপ্তানি হয়। ইয়াৰ পৰাই আপোনাৰ লণ্ডন, ডুবাই আদি ৰাষ্ট্ৰলৈ ৰপ্তানি হয়। আৰু ইয়াৰ খেতিয়কখিনি এতিয়া যিখিনি পেষ্টিচাইড কোৱা যায়, আপোনাৰ জৈৱিক পদ্ধতিত যিখিনি খেতি কৰাৰ মানে কৌশল, এইখিনি ইতিমধ্যে অৱলম্বন কৰিছে। আজি আপোনালোকে মোৰ পথাৰতো দেখা পাইছে যে মোৰ পথাৰত আপোনালোকে কীট পতংগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে যি হালধীয়া আঠাযুক্ত ষ্টিকাৰ এইখিনি ব্যৱহাৰ কৰা হৈছে। আৰু আজিকালি জৈৱিক পদ্ধতিত আপোনাৰ বিভিন্ন বস্তু ওলাই গ'ল, আগতে এভেইলেবল নাছিলে। আৰু চৰকাৰে যিখিনি বিষাক্ত কীটনাশকৰ কথা কৈছে, এইখিনি কীটনাশক কিন্তু চৰকাৰে কেতিয়াবাই বন্ধ কৰি থৈ দিছে। আৰু সঁচাকৈয়ে যদি এইখিনি বজাৰত বিক্ৰী হৈ আছে, এইখিনিৰ কাৰণে দায়িত্ব কিন্তু চৰকাৰৰ, কাৰণ চৰকাৰে বন্ধ কৰি থোৱা বস্তু এটা বজাৰত কেনেকৈ বিক্ৰী হৈ আছে, তাৰ কাৰণে চৰকাৰে ইয়াৰ কাৰণে তদন্ত কৰিব লাগে। কাৰণ যিখিনি কোম্পানীয়ে বিক্ৰী কৰি আছে বেন কৰি থোৱা বস্তু এটা, এইটো বন্ধ কৰিব লাগে। আমিও বিচাৰোঁ এইখিনি বন্ধ কৰি দিয়ক চৰকাৰে, যাতে কৃষকসকলে নাপায়। আৰু এইখিনি কোনে বিক্ৰী কৰি আছে এইটো তদন্ত কৰিব লাগে, তদন্ত কৰক। আৰু আপোনালোকৰ চেনেলৰ যোগেদিয়ে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি অন্ততঃ খাৰুপেটীয়া অঞ্চলত এবাৰ আহক, ইয়াৰ খেতিয়কসকলৰ লগত এবাৰ আপুনি বহক, আলোচনা কৰক যে ইয়াৰ খেতিয়কসকলে কেনেকৈ কি পদ্ধতিত খেতি কৰি আছে, তেওঁলোকে কি কৌশলে কৰি আছে, যে ইয়াৰ বস্তু আপোনাৰ বিদেশতো ৰপ্তানি হৈ আছে। গতিকে এইটো তদন্ত কৰক। তদন্ত কৰিলে আপুনি আহিলে, বহিলে, কথা পাতিলে আপুনি গম পাব। হয়তো আপোনাক কোনোবাই কিবা এটা কথা কৈছে, সেই কথা লৈ কিনে আপুনি এনেকুৱা ধৰণৰ তৰল মন্তব্য দিয়াটো আমি মোটেই ঠিক ভবা নাই। আৰু এই অঞ্চলত গম পায় যে ইয়াত বৃহৎ এটা গোবৰৰ মাৰ্কেট আছে খাৰুপেটীয়াত, যিটো মাৰ্কেটত সদায় আপোনাৰ 100 ট্ৰাকৰ ওপৰত গোবৰ বিক্ৰী হয়। আৰু এই গোবৰখিনি কিন্তু আপোনাৰ এটা ছাইডৰ পৰা আমাৰ ইয়াত বিক্ৰী কৰি থৈ যায়, আৰু এই গোবৰখিনিয়ে কিন্তু খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰে। আৰু আজিকালি আপোনালোকে গম পায় যে জৈৱিক পদ্ধতিত খেতি কৰাৰ কাৰণে মানুহ বহুত আকৰ্ষিত, কাৰণ জৈৱিক পদ্ধতিত খেতি কৰিলে সেই বস্তুটোৰ চাহিদা বহুত আৰু তাৰ ডিমাণ্ডো বহুত। গতিকে আৰু যিখিনি ইয়াতে যিসকল খেতিয়কে কৰি আছে, চৰকাৰৰ ফালৰ পৰা যদি ব্যৱস্থা কৰে, তেতিয়াহ'লে কৃষকখিনি এইখিনি খেতি কৰাৰ কাৰণে আৰু আগ্ৰহী হ'ব। আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে বা তেওঁলোকৰ খেতিৰ যিখিনি বেমাৰ আজাৰ আহে এইখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে এগ্ৰি ক্লিনিক, যিটো এই ক্লিনিকৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে গম পায় যে আমাৰ যদি মানুহৰ স্বাস্থ্যৰ যদি কিবা অৱনতি ঘটে, আমি নিশ্চয় ডক্টৰৰ ওচৰত যাওঁ। গতিকে খেতিৰ এটা বেমাৰ লাগিলে আমি খেতিয়কসকলৰ কাৰ ওচৰত যাম? গতিকে এই ব্যৱস্থাটো নকৰি তেনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থাৰ প্ৰয়োজন আছে। ইয়াতে আপোনাৰ কোল্ড ষ্ট'ৰৰ প্ৰয়োজন আছে, বা আমাৰ ইয়াত সৰু সৰু আপোনাৰ গোডাউনৰ প্ৰয়োজন আছে। এইখিনি ব্যৱস্থা নকৰি কিনে এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো আমি মুঠেই ঠিক বুলি ভবা নাই। তেখেতক অনুৰোধ জনাম আপোনালোকৰ চেনেলৰ যোগেদিয়ে যে তেখেত এই অঞ্চলত তেখেতে পৰিদৰ্শন কৰক, কৰি কিনে ইয়াতে আৰু
মানে যাতে জৈৱিক পদ্ধতিত আৰু বেছিকৈ মানে কৃষকসকলক সামৰি লৈ কিনে খেতি কৰিব পৰা যায় আৰু গোটেই অসম বুলিয়ে নহয় অন্য ৰাষ্ট্ৰলৈও যাতে ৰপ্তানি কৰিব পৰা যায় তেনেকুৱা ব্যৱস্থা কৰিব লাগে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে? চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছোঁ আৰু এই বছৰ আমি শাকৰ দিছোঁ, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আগতে ধান আমি অসমত 600 টকা কুইণ্টলত কিনিছিলোঁ, এতিয়া আমি ৰাইচ প্ৰকিউৰমেণ্ট আমি নিজৰ পইচা দি কৰোঁ, এতিয়া আমি কুইণ্টল 2300 টকাত দিওঁ। কিন্তু বহুত কৃষকৰ সমস্যাটো হ'ল কি যে তেওঁলোকে চৰকাৰক ধানটো দিব, মিলৰ মালিকক বেছি সোনকালে দিব খোজে। কিন্তু লাভ এটা হৈছে কি মিলৰ মালিকেও এতিয়া 2200 টকা দিব বাধ্য হৈছে গভৰ্ণমেণ্টৰ লগত কম্পিটিশ্যন কৰি। একেধৰণে এইবাৰ আমি সৰিয়হ গোটেই এইবাৰ আপোনালোকে দেখিছে যে গোটেই পথাৰবিলাক হালধীয়া হৈছে, অসমত এইবাৰ ভাল মাষ্টাৰ্ড হৈছে। এইবাৰ আমি সৰিয়হখিনি চৰকাৰী দামত কিনিম, প্ৰায় 5500 টকা দি পেলাই আমি কিনিম। শাক চব্জিৰ ক্ষেত্ৰতো মান্দি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ, তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা। কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে? চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছোঁ আৰু এই বছৰ আমি শাকৰ দিছোঁ, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলোঁ। প্ৰথম ধানৰ দাম দিলোঁ, গামোচাৰ দাম দিলোঁ, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলোঁ। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছোঁ নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰোঁ যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰোঁ। আমাৰ গৰু খুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰোঁ আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। গতিকে মই দিবাকৰ শৰ্মা ডাঙৰীয়াৰ এড্ৰেছটো ল'ম, অতুল বৰা ডাঙৰীয়াই কালি তেওঁক মাতি আনিব চেম্বাৰত, তেওঁৰ পৰাও আমি পৰামৰ্শখিনি ল'ম।